গৌৰৱ গগৈ জয়ী হোৱাৰ আচল ৰহস্য কি বা আচল মূলমন্ত্ৰ কি এনেকুৱা ধৰণৰ বহুতৰে প্ৰশ্ন হৈছে বিশেষকৈ বিজেপি সকলৰ মানে বিজেপি নেতাসকলৰ বিজেপি কৰ্মীসকলৰ প্ৰশ্ন উদয় হৈছে যে গৌৰৱ গগৈ কিয় জয়ী হ'ল তেওঁ পইচা খৰচ কৰা নাই তেওঁৰ লগত কোনো নাই তেওঁ অকলশৰে যুঁজিছে এই নিৰ্বাচনত তাৰে পিছতো তেওঁ জয়ী হ'ল ইমান ধুনীয়াকৈ কিয় জয়ী হ'ল ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে বা ইয়াৰ মূলমন্ত্ৰ কি আচলতে আমি যদি চাবলৈ যাওঁ গৌৰৱ গগৈক যোৰহাটবাসীয়ে আঁকোৱালি লৈছে যোৰহাটবাসীয়ে নহয় অসমৰ ৰাইজে গৌৰৱ গগৈক ভাল পায় কাৰণ গৌৰৱ গগৈৰ কথা কোৱাৰ এটা ষ্টাইল যিটো গহীন গম্ভীৰ গাম্ভীৰ্যতাৰে কথা কয় সেই কথা কোৱাৰ ষ্টাইলটো হয়তো যোৰহাটৰ মানুহৰ ভাল লাগিছে আৰু নৱপ্ৰজন্মৰ ভোটাৰসকলে গৌৰৱ গগৈক খুবেই ভাল পাইছে গৌৰৱ গগৈ হেনো জাতীয় কণ্ঠ তেওঁ তাত গৰজি উঠিব পাৰে সিংহৰ নিচিনাকৈ আৰু ইমান দিনে আহিছে তেওঁ এনেকৈ গৰজি পিনে তেওঁৰ ভয়ৰ সাংসদ সদন কঁপি থাকে বুলি কয় অমিত শ্বাহ বা মোদী ভাবি থাকে যে এতিয়াবা গৌৰৱে কি প্ৰশ্ন কৰে এনেকুৱা ধৰণৰ কথা আমি শুনিব পাৰিছোঁ দেখিছোঁ দেখাৰ কাৰণে নৱপ্ৰজন্মৰ ভোটাৰসকলে খুবেই উৎসাহিত হৈছে যে গৌৰৱ গগৈৰ নিচিনা এজন প্ৰাৰ্থী আমাৰ সমষ্টিত পাইছোঁ সেয়েহে তেওঁলোকে খুব উৎসাহেৰে খুব উষ্ম আদৰণিৰে গৌৰৱ গগৈক ভোট দিছে জয়ী কৰিছে আৰু এটা কথা যে যোৰহাটখন তেখেতৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰে সমষ্টি আছিল ক'বলৈ হ'লে তিতাবৰখন তেওঁ তাৰ পৰাই তেওঁ খেলিছিল আৰু তেওঁলোকৰ জন্ম তাতে সেয়েহে যোৰহাটৰ মানুহে হয়তো গৌৰৱ গগৈক বেছি ভাল পাইছে আৰু আমি জানিব পৰা মতে গৌৰৱ গগৈৰ পিতৃ একদম নিৰ্ভেজাল এজন ব্যক্তি যাক বগা কাপোৰ পিন্ধা বুলি কয় বগা কাপোৰৰ যেনেকৈ দাগ নাথাকে আৰু গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী প্ৰয়াত এই তৰুণ গগৈও তেনেকুৱা এজন নিৰ্ভেজাল ব্যক্তি আছিল আৰু তেখেতৰ পুত্ৰ হিচাপে গৌৰৱ গগৈ যিখিনি গৌৰৱ কঢ়িয়াব লাগে অসমৰ হকে যিখিনি মাত মাতি এই স্থানটো পাব লাগে সেইখিনি স্থান পাইছে সেয়েহে গৌৰৱ গগৈক লৈ যোৰহাটবাসীয়ে গৌৰৱান্বিত কৰে সেইকাৰণে গৌৰৱ গগৈ জয়ী হৈছে বুলি ভাবোঁ আৰু ভাবিব লাগে গৌৰৱ গগৈৰ কাষত কোনো নাথাকিব পাৰে হয় গৌৰৱ গগৈ অকলে যুঁজ দিছে গৌৰৱ গগৈৰ কাষত কোনো মানে কি সেনাপতি কোনো নাই আজি সেনাপতি সেনা সৈন্য আজি বিৰোধী দলত গুচি গ'ল মানে বিজেপিত গুচি গ'ল আজি গৌৰৱ গগৈ ৰজাৰ পুত্ৰ ৰাজকোঁৱৰ হিচাপে তেওঁ নিজকে পৰিচয় দি তেওঁ যুঁজি গৈছে আৰু তেওঁ আজি জয়লাভ কৰিছে সেয়েহে গৌৰৱ গগৈক লৈ গৌৰৱান্বিত কৰিব লাগে অসমৰ ৰাইজে সেইকাৰণে ভয় খাইছে আমাৰ মুখ্যমন্ত্ৰী ভাবিছে যাক বাচ্চা বুলি টিকিং কৰিছোঁ তেওঁ আজি থৰক বৰক লগাই দিলে বিজেপিখনক যোৰহাটৰ নিচিনা এটা ষ্ট্ৰং সমষ্টি সেই সমষ্টিত আমি জয়লাভ কৰিব নোৱাৰোঁ আশা কৰিছোঁ তপন গগৈ জিকিব বহুত ভোটত জিকিব গৌৰৱ গগৈ বহুত ভোটত হাৰিব কিন্তু গৌৰৱ গগৈ আজি চমৎকাৰ লগাই দিলে গৌৰৱ গগৈ আজি বিজেপিখন তছনছ কৰি পেলালে আমি যদি চাবলৈ যাওঁ ঠিক তেনেকৈ ৰকিবুল হুছেইনেও বিপুল ভোটত জয়লাভ কৰিছে ধুবুৰী সমষ্টিটো হৈছিল আমাৰ আজমলৰ যিটোকে সমষ্টি তাতে এটা ডাঙৰ দুৰ্গ লগা বুলি কয় যে সেই ডাঙৰ দুৰ্গটো যে খহাই পেলালে ৰকিবুল হুছেইনে কাৰণ তাত সংখ্যালঘু ব্যক্তি বেছি আৰু সংখ্যালঘু ব্যক্তিসকলে ভাবিছে তেওঁলোকে ইমান দিন আজমলক ভোট দি আহিছে আজমলে হয়তো ধুবুৰীৰ কামো কৰিছে আৰু আজমলক তেওঁ ভাল পাইছে তেওঁলোকে আৰু আজমলক ভোট দি আহিছিলে কিন্তু এইবাৰ আমি যিমানখিনি দেখিছোঁ যে সময়ে বিজেপিয়ে কোৱা শুনিছোঁ যে মিয়াৰ ভোট আমাক নালাগে মিয়াৰ ভোট ভাল নহয় মিয়াৰ ভোট নালাগে আমাক মানে বহুত কিবা মিয়াক লৈ অপমানসূচক বাক্য তেওঁ কৈছিলে মুখ্যমন্ত্ৰীয়ে সেয়েহে যিটোকে মিয়াৰ ভোট নালাগে বুলি কৈছিল এতিয়া আৰু ইলেকশ্যনৰ সময়ত তেওঁ কৈছিল যে সংখ্যালঘু মানুহক আমি মেৰি বাৰ্তা দিম আঁচনি দিম বহুত কথাৰে ভোট ল'বলৈ গৈছিলে কিন্তু যিমানখিনি গম পাইছোঁ কংগ্ৰেছে তাতে এটা বুদ্ধি ভাঙিলে যে ইউডিএফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেই কথাটো সোমোৱাই দিয়াৰ লগে লগে সংখ্যালঘু ব্যক্তিগতে বা ধুবুৰীৰ ৰাইজে বুজি পাইছে যে ইউডিএফক ভোট দিয়াৰ লগে লগে এই ভোট বিজেপি পাব বা বিজেপিৰ লগত এটা হৈ আছে এটা পেক যিটোকে আমি শুনিছোঁ অখিল গগৈ কোৱা শুনিছোঁ ৰকিবুল হুছেইনে যে কৈছে আৰু ধুবুৰীৰ সেই সভাবিলাকত কৈছে যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিজেপি আৰু ইউডিএফ সেয়েহে এতিয়া যিটোকে ভোটাৰসকল শিক্ষিত হৈছে ভোটাৰসকল শিক্ষিত হোৱাৰ কাৰণে তেওঁলোকে এতিয়া সেই জাতি ধৰ্ম এইবিলাক চোৱা নাই তেওঁলোকে এটাই চাইছে যে আমি ইউডিএফক বা বিজেপিক দি লাভ নাই যিয়ে আমাক মিয়া ভোট নালাগে বুলি কৈছে আমাক তুচ্ছ জ্ঞান কৰিছে সেই মানুহক ভোট দি লাভ নাই সেই তাচ্ছিল্য কৰা ব্যক্তিক গতিকে আমি ৰকিবুল হুছেইনক জিকাব লাগে সেয়েহে বিপুল ভোটত 10 লাখৰো অধিক ভোটত আজি ৰকিবুল হুছেইনে তাতে জয়লাভ কৰিছে এটা সময়ত ৰকিবুল হুছেইনে কৈছে যে আজিলৈকে মই হাৰি পোৱা নাই প্ৰত্যাহ্বান জনাইছিলে মুখ্যমন্ত্ৰীক মই আজিলৈকে হাৰি পোৱা নাই কিন্তু মুখ্যমন্ত্ৰী
হাৰি পাইছে আৰু এই মুখ্যমন্ত্ৰী যোৱাকালি গম পালোঁ আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইনক নায়ক আখ্যা দিছে ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰীয়ে নায়ক আখ্যা দিছে কাৰণ ৰকিবুল হুছেইনে য'ত খেলিছে বিপুল ভোটত জিকিছে সেয়েহে নায়ক আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে কাৰণ ৰকিবুল হুছেইনে জিকি আছে হাৰিব নাই আৰু আমি আগতে কোৱা শুনিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেখেতেও কৈছে যদি ৰকিবুল হুছেইন হাৰে তেনেহ'লে মই গাদী ত্যাগ কৰিম মানে কংগ্ৰেছ ত্যাগ কৰিম ৰাজনীতি ত্যাগ কৰিম গাদীখন এৰি দিম বুলি কৈছিল কিন্তু ৰকিবুল হুছেইনে বিপুল ভোটত জয়ী হ'ব বুলি ভূপেন বৰাৰ এটা বিশ্বাস আছিল আৰু সেই বিশ্বাসৰ কাৰণে আৰু সেই তেখেতক ৰকিবুল হুছেইনক ধুবুৰীত সমষ্টিত খেলিবলৈ দিলে টিকট দিলে আৰু সেইকাৰণে আজি ৰকিবুল হুছেইনে ধুনীয়াকৈ জয়যুক্ত হ'ল বহুত বেছি ভাল লাগিলে এতিয়া দেখিলোঁ ৰকিবুল হুছেইন তাত জয়ী হ'ল আৰু UDF একেবাৰে নাইকিয়া হৈ গ'ল সমান্তৰাল হিচাপে যদি আমি চাবলৈ যাওঁ যে নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ো বিপুল ভোটত জয়লাভ কৰিলে তাতে উঠিছিলে UDFৰ আমিনুল ইছলাম তেখেতক হাৰাই পেলালে তেখেত আজি হাৰি গ'ল মানে কি হ'ল অসমৰ পৰা UDF একেবাৰে বিদায় হ'ল সেইকাৰণে অখিল গগৈয়ে কৈছে UDFক যেনেকৈ বিদায় দিছোঁ তেনেকৈ আমি বিজেপিকো বিধানসভাত বিদায় দিম এনেকুৱা কথা কৈছিল চাওক যিটো সময়ত বিজেপিয়ে সমালোচনা কৰে যে কংগ্ৰেছ একেবাৰে নাই কংগ্ৰেছ নাইকিয়া হৈ গ'ল আৰু নাইনো কৰি পেলাম কিন্তু সেই সময়তে আজি কংগ্ৰেছে 3খন আসন ল'বলৈ বাধ্য হ'ল বা শক্তি পালে যে 3খন আসন পালে সক্ষম হ'ল 3খন আসন ল'বলৈ গতিকে কংগ্ৰেছক ধন্যবাদ দিব লাগিব গতিকে এতিয়া এই 3খন আসন পালে মানে কি বিধানসভাত তেওঁলোকে আৰু বহুত শক্তি পাব যে বহুত মানে বহুত শক্তিশালী হৈ তেওঁলোকে খেলিব পাৰিব বিধানসভাত আৰু তেওঁলোকে সম্ভৱ চৰকাৰ গঠন কৰিব পাৰিব কংগ্ৰেছসকলে আৰু চৰকাৰ গঠন কৰিলে আপোনালোকে গমেই হ'ব কোনে হ'ব মুখ্যমন্ত্ৰী হয়তো গৌৰৱ গগৈ হ'ব পাৰে গতিকে চাওক যদি চৰকাৰ গঠন কৰিব পাৰে বিধানসভাত বহুত ডাঙৰ কথা হ'ব এতিয়া যিটোকে 3খন আসন পালে আমি গম পাওঁ যদি আগৰ কিছুমান কেম্পেইনিং চাওঁ যে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে এটা সময়ত কৈছিল যে কংগ্ৰেছ নাই কংগ্ৰেছ নোহোৱা কৰি পেলাম কংগ্ৰেছজনে কিমানখন আসন পাব যে ৰাহুল গান্ধীৰ যিমান বয়স হৈছে সিমানখনো আসন কংগ্ৰেছে নাপায় কিন্তু এতিয়া চাওক কংগ্ৰেছে 100খন আসন পালে আৰু অন্যান্যটো আছে সেইটো বেলেগ কথা কিন্তু কংগ্ৰেছে অকলে 100খন আসন ল'বলৈ সক্ষম হৈছে গতিকে এতিয়া সেই অমিত শ্বাহৰ কথাটো থাকিবনে এতিয়া চৰকাৰ কাৰ হ'ব আগতে আছিল আবকিবাৰ 400 বাৰ এতিয়া আবকিবাৰ কিসকি চৰকাৰ এনেকুৱা ধৰণৰ এটা কথা সমালোচনা আহি আছে গতিকে ইমান উপলঙা বাক্য নকোৱাই ভাল আৰু এই অহংকাৰৰ পতন হ'ব গৈ আছে অখিল গগৈ কৈ আছে আমি শুনি আছো আসলে অহংকাৰৰ পতন হ'ব গৈ আছে যেটো সময়ত কংগ্ৰেছ নাই বুলি কৈছে এতিয়া সব 3জন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছৰ ফালৰ পৰা 3জনক দিছিল খেলিবলৈ ভূপেন বৰাই এটা ভাল সিদ্ধান্ত লৈছিল আৰু এই 3জনে শক্তিশালী হিচাপে খেলি আজি ধুনীয়াকৈ জয়ী হৈ ওলাই আহিলে বহুত বেছি ভাল লাগিলে আৰু সেইকাৰণে এটা আশা বিশ্বাস বিধানসভাত ধুনীয়াকৈ তেওঁলোকে খেলিব পাৰিব আৰু জয়লাভ কৰিব সেইকাৰণে যোৱাকালি ভূপেন বৰাক দেখিলোঁ ইমান ধুনীয়াকৈ আদৰণি জনাইছে নেতাসকলে বা কৰ্মীসকলে ভাল লাগিছে আৰু ভূপেন বৰাৰ সেই চিন্তা চৰ্চাক সেইকাৰণে আমি কংগ্ৰেছ কৰ্মীসকল বা কংগ্ৰেছ মানুহখিনি বা অসমৰ ৰাইজে সন্মান জনোৱাটো উচিত বুলি ভাবোঁ এতিয়া বিজেপিৰ যিমানে যি কথা নকওক মুখ্যমন্ত্ৰী এটা সময়ত কৈছে যে গৌৰৱ গগৈ জয়ী হ'বই নোৱাৰে বিপুল ভোটত তপন গগৈ জয়ী হ'ব কিন্তু আজি গৌৰৱ গগৈ অকলে যুঁজি এই যুদ্ধখন ইমান ডাঙৰ যুদ্ধ এই যুদ্ধখনত অকলে যুঁজিছে সন্মুখৰ পৰা যুঁজিছে পিছফালৰ পৰা যুঁজা নাই য'ত তেওঁৰ কাষত কোনোই নাই সেনা সৈন্য কোনোই নাই তেওঁ অকলে যুঁজিছে ৰাজকুমাৰ হিচাপে যুঁজি পিনে তেওঁ আজি জয়লাভ কৰি ওলাই আহিলে বহুত বেছি ভাল লাগিছে সেইকাৰণে আজি বিজেপিৰ মানুহখিনি হতভম্ব হৈছে যে গৌৰৱৰ লগত কোনো নাই অকলে যুঁজিছে তেওঁৰ লগত নাই টকা তেওঁৰ লগত নাই সংগী সেই হিচাপে তেওঁ যুঁজি পিনে আজি তেওঁ ইমান ভোটত জয়ী হ'ল আৰু তপন গগৈৰ হকে ইমান কেম্পেইনিং কৰিলে ইমান টকা খৰচ কৰে আচলতে কি হয় গৌৰৱ গগৈ হাৰাবৰ কাৰণে বিজেপিয়ে বহুত কষ্ট কৰিছে আৰু বহুত টকা খৰচ কৰিছে শুনিছোঁ কোটি টকা খৰচ কৰিছে তাৰ পিছতো তপন গগৈ আজি হাৰি গ'ল এটো কি হৈছে গতিকে এনেকুৱা ধৰণৰ বহুত কথা আহি পৰিছে সেইকাৰণে মানুহ আচৰিত হৈছে বা বিজেপিৰ কৰ্মীসকলে আচৰিত হৈছে গৌৰৱ গগৈ জিকাৰ কাৰণে গৌৰৱ গগৈ জিতিব কাৰণ গৌৰৱ গগৈ বহুত ধৰণে কথা ক'ব পাৰে তেওঁৰ কথা কোৱাৰ ষ্টাইল গহীন গম্ভীৰতাটো মানুহে ভাল পাই আদৰি লৈছে কিন্তু আমি দেখি আহিছোঁ সময় সাপেক্ষে সিদিনাখন পীযুষ হাজৰিকাও কৈছিলে যে যদি গৌৰৱ গগৈ জিকে তেনেহ'লে মই ৰাজনীতি ত্যাগ কৰিম কিন্তু কৰিব জানো তেওঁলোকে মিছা কথাই চলাই থাকে মিছা কথা খুব বেছি কয় আৰু মিছা কথা কোৱাৰ কাৰণে হয়তো মানুহে লাহে লাহে তেওঁলোকক বেয়া পাবলৈ ধৰিছে আৰু কংগ্ৰেছক আদৰি লৈছে গতিকে কি ক'ম এইখিনি কথা কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই